হাতত মাত্ৰ ৭২ ঘণ্টা নতুন পদ্ধতিৰে আপুনি ৰেচন ল'বলৈ সাজু হওক। ছটাকৈ নতুন নিয়মেৰেহে আপুনি সংগ্ৰহ কৰিব পাৰিব এইবাৰ ৰেচন। বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও আপুনি সুলভ মূল্যত চেনি, দাইল আৰু নিমখ ল'বৰ বাবে সাজু হওক। মনত ৰাখিব, এইবাৰ যেতিয়া আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যাব তেতিয়া আপুনি লগত কেইবিধমান নথি পত্ৰ নিব লাগিব। লগতে নতুন নিয়মেৰেহে আপুনি এইবাৰ সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী। এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ তথ্য। আপুনি জানি লওক কি সামগ্ৰীহে বা কি নিয়মেৰেহে আপুনি সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন সংগ্ৰহ কৰিবলৈ যাওঁতে আপুনি এইকেইটা কাম কৰিবলৈ নাপাহৰিব বা লগত এই সামগ্ৰীবিধ নিবলৈ নাপাহৰিব। ১ এপ্ৰিলৰ পৰা নতুন নিয়মেৰেহে আপুনি সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবেও আহি গ'ল নতুন নিয়ম। আজিয়ে জানি লওক কি নতুন নিয়ম আহিছে বা কি নতুন পদ্ধতিৰে আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰিব। ১ তাৰিখে পুৱাই যাওক ৰেচনৰ দোকানলৈ আৰু পুৱাই গৈ আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। লগতে লৈ যাওক ৰেচন কাৰ্ড। ৰেচন কাৰ্ডখন লগত নিবলৈ একেবাৰে নাপাহৰিব। যেতিয়া আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ যাব বা ৰেচন আনিবলৈ যাব তেতিয়া ৰেচন কাৰ্ড লগত লৈ যাওক। সংগ্ৰহ কৰক আপোনাৰ প্ৰাপ্যৰ ৰেচন আপুনি সংগ্ৰহ কৰক। যদিহে প্ৰাপ্যৰ ৰেচন আপোনাক দিয়া নাই তৎক্ষণাত অভিযোগ কৰিব পাৰিব। ৰেচন সংগ্ৰহ কৰিয়ে আপুনি EPOS মেচিনৰ দ্বাৰা দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। ফিংগাৰপ্ৰিণ্ট দিহে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক। আৰু ১ অক্টোবৰত দিব ৰচিদ নোলোৱাকৈ উভতি নাহিব আপুনি দোকানৰ পৰা। ৰচিদ সংগ্ৰহ কৰিবলৈ একেবাৰে নাপাহৰিব। অন্ত্যোদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব ৩৫ কিলোকৈ চাউল লাভ কৰিব। অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব ৫ কিলোগ্ৰামকৈ চাউল লাভ কৰিবলৈ গৈ আছে। আৰু ৰেচনৰ দোকানীও মনত ৰাখক ১ এপ্ৰিলৰ দিনটো যিহেতু নতুন পদ্ধতিৰে বা নতুন নিয়মেৰে নতুন তথ্যৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। ১ এপ্ৰিলৰ দিনটোত সকলো হিতাধিকাৰীক ৰেচনৰ দোকানলৈ আহিবলৈ আপুনি খবৰ দিয়ক। ৰেচনৰ দোকানীৰ বাবে ডাঙৰ খবৰ। দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব। সকলো ৰেচনৰ দোকানীয়ে যোগান ধৰিব লাগিব প্ৰাপ্য ৰেচন হিতাধিকাৰীসকলক। সামান্য যদি কমকৈ আপোনাক ৰেচন দিছে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব আৰু অভিযোগ কৰাৰ পিছতে জেললৈ যাব লাগিব ৰেচনৰ দোকানী। ৰেচনৰ হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে যিহেতু হেল্পলাইন নম্বৰ। সুবিধাৰ্থে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। আপুনি এতিয়া নম্বৰটো ছেভ কৰি লওক অথবা আপুনি নোট কৰি ৰাখক 180034533611। এই নম্বৰটো আপুনি এতিয়াই নোট কৰি ৰাখক। আনটো টোল ফ্ৰী নম্বৰ হৈছে 1967। দুয়োটা নম্বৰতে আপুনি ফোন কৰি বা মেছেজ কৰি অভিযোগ কৰিব পাৰিব। আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপুনি ৰেচন সংগ্ৰহ কৰক বা ৰেচনৰ সামগ্ৰী আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক। ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত আপুনি ৰেচন কাৰ্ডখন নিবলৈ একেবাৰে নাপাহৰিব। ৰেচন কাৰ্ডখন লগত লৈ যাওক আৰু EPOS মেচিনৰ দ্বাৰা আপোনাক এখন ৰচিদ দিব। সেই ৰচিদখন আপুনি ল'বলৈ একেবাৰে নাপাহৰিব। EPOS মেচিনৰ দ্বাৰা দিয়া ৰচিদ প্ৰতিজন হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব। যদিহে আপুনি EPOS মেচিনৰ দ্বাৰা দিয়া ৰচিদখন নলয় তেন্তে পিছৰ মাহৰ পৰা ৰেচন সংগ্ৰহ কৰাৰ সময়ত আপুনি যথেষ্ট অসুবিধাত পৰিব পাৰে বা যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু যদি ৰেচনৰ এই সপ্তাহটোত দিনজোৰাকৈ যদি ৰেচনৰ দোকান খোলা ৰখা নাই তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব। ৰেচন যদি আপোনাক কমকৈ দিছে তেন্তেও আপুনি অভিযোগ কৰিব পাৰিব। যদিহে আপুনি অভিযোগ কৰে তেন্তে ৰেচনৰ দোকানী জেললৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যিহেতু ৰেচনৰ হিতাধিকাৰীসকলৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। ফোন কৰিও আপুনি অভিযোগ কৰিব পাৰিব। 1967ত আপুনি ফোন কৰক আৰু ফোন কৰি অভিযোগ কৰিব পাৰিব যদিহে আপোনাক ৰেচন কমকৈ দিছে। আৰু ৰেচনৰ দোকানলৈ যোৱাৰ সময়ত আপুনি পাহৰি নাযাব ফিংগাৰপ্ৰিণ্ট দিবলৈ। ৰেচন যেতিয়া সংগ্ৰহ কৰিব ৰেচন সংগ্ৰহ কৰি আপুনি পোনে পোনে ঘৰলৈ উভতি নাহিব। ফিংগাৰপ্ৰিণ্ট আপুনি দিব লাগিব। ইয়াৰ উপৰিও EPOS মেচিনৰ দ্বাৰা যিখন ৰচিদ দিয়ে সেই ৰচিদখন আপুনি কিন্তু সংগ্ৰহ কৰিব লাগিব। যদিহে আপোনাক ৰেচন নিদিয়ে বা ৰেচনৰ সামগ্ৰী যদি কমকৈ দিছে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব। বা দোকান যদি বন্ধ ৰাখিছে, আপোনাক যদি ৰেচনৰ দোকানে কৈছে যে আপুনি পুৱাৰ ভাগতে ৰেচন নিব লাগিব, আপুনি যদি সন্ধিয়া সময়ত গৈছে আপোনাক ৰেচনৰ দোকানে কৈছে যে ৰেচন নিদিওঁ, এনেধৰণৰ কথা ক'লেও আপুনি অভিযোগ কৰিব পাৰিব। বা দেওবাৰৰ দিনটোত যদি দিনজোৰাকৈ বন্ধ ৰাখিছে ৰেচনৰ দোকান তেন্তেও আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব। যিহেতু ৰেচনৰ এই অন্ন সুৰক্ষা সপ্তাহটোত প্ৰতিজন দোকানীয়ে ৰেচনৰ দোকান খোলা ৰাখিব লাগিব আৰু আপোনাক সামগ্ৰী যোগান ধৰিব লাগিব। অন্ত্যোদয় অন্ন যোজনাৰ অধীনতো লাভ কৰিবলৈ গৈ আছে আপুনি ৩৫ কিলোকৈ চাউল লাভ কৰিবলৈ গৈ আছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰী প্ৰতিজন হিতাধিকাৰীৰ বাবে
বাবে ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ উপৰি নতুন পদ্ধতিৰে বা নতুন নিয়মেৰে আপুনি ৰেচন সংগ্ৰহ কৰিবৰ বাবে সাজু হওক মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে মাত্ৰ 72 ঘণ্টাৰ পিছতে আপুনি লাভ কৰিবলৈ গৈ আছে ৰেচনৰ সামগ্ৰী আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ সাজু হওক এইবাৰ নতুন নিয়মেৰে বা নতুন পদ্ধতিৰে মন্তব্য আছে মন্তব্য আগবঢ়াইছো प्रत्येक माहर 1 तारिखर পৰা 10 तारिखলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানী সকলে ৰাইজৰ এনএফএছএ উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা এফসিআৰ পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা এফসিআৰ পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব प्रत्येक माहर 1 तारिखर পৰা 10 तारिखলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানী সকলে ৰাইজৰ এনএফএছএ উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা এফসিআৰ পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা এফসিআৰ পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব प्रत्येक माहर 1 तारिखर পৰা 10 तारिखলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানী সকলে ৰাইজৰ এনএফএছএ উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা এফসিআৰ পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা এফসিআৰ পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব प्रत्येक माहर 1 तारिखर পৰা 10 तारिखলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানী সকলে ৰাইজৰ এনএফএছএ উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা এফসিআৰ পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা তাৰ পৰা এফসিআৰ পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব प्रत्येक माहर 1 तारिखर পৰা 10 तारिखলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানী সকলে ৰাইজৰ এনএফএছএ উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত
অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1 পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1 পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো আগতে 10ৰ পৰা 16 আছিলে 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো আগতে 10ৰ পৰা 16 আছিলে 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব